ফাইনালি ফ্ৰেণ্ডসকল সমগ্ৰ অসমতে কিন্তু চৰকাৰী ঘৰৰ বাবে অনলাইন যোগে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম সো ফ্ৰেণ্ডসকল আপোনালোকে চৰকাৰী ঘৰৰ বাবে বৰ্তমান সময়ত দুটা প্ৰচেছত আবেদন কৰিব পাৰিব প্ৰথমটো হ'ল যে হকি বাইদেউৰ হতুৱাই অৰ্থাৎ হকি বাইদেউসকল আপোনালোকৰ ঘৰে ঘৰে যাব আৰু হকি বাইদেউসকলৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব যদি আপোনালোকে হকি বাইদেউসকলৰ জৰিয়তে এপ্লিকেশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰি হকি বাইদেউসকলক জমা দিব লাগিব দ্বিতীয় প্ৰচেছটো হ'ল যে আপোনালোকে নিজেই কিন্তু আপোনালোকৰ মোবাইলত থকা যেটো নেকি আৱাজ প্লাছ এপছ এই এপছৰ জৰিয়তে কিন্তু কি কৰিব পাৰিব সেলফ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই কিন্তু আপোনালোকক দুটা প্ৰচেছ দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো প্ৰথমতে দেখুৱাম যদি আপোনালোকে হকি বাইদেউসকলৰ জৰিয়তে এপ্লিকেশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব যিয়ে নকয় ফ্ৰেণ্ডসকল যদি আপোনালোকে হকি বাইদেউসকলৰ জৰিয়তে এপ্লিকেশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই যিখন ফৰ্ম দেখিবলৈ আছে এইখন ফৰ্ম ফিলআপ কৰিব লাগিব আৰু আপোনালোকৰ সুবিধাৰ্থে এইখন ফৰ্মৰ লিংক কিন্তু মই মোৰ হোৱাটছআপ চেনেল প্লাছ টেলিগ্ৰাম চেনেলত দি ৰাখিছোঁ আপোনালোকে ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তে বা আপোনালোকে টেলিগ্ৰামৰ জৰিয়তে ডাউনলোডিং কৰিব পাৰে আৰু আপোনালোকে হোৱাটছআপ চেনেল প্লাছ আপোনালোকে টেলিগ্ৰাম চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আগতীয়াকৈ আপডেটসমূহ পাই থাকিবলৈ যেনে এতিয়া চাওক আপোনালোকে ফৰ্মটো ফিলআপ কৰাৰ বাবে কেনেকৈ কৰিব হেতু মই বুজাই দি আছো প্ৰথমতে চাওক কনচাৰ্ট ফৰ্ম ফৰ আসাম গ্ৰাম সেৱিকা 2020 আপোনালোকে 24 দেখিবলৈ পাইছে যেনক এতিয়া আপোনালোকে এখন ফৰ্ম স্টেপ বাই স্টেপ ফিলআপ কৰিব লাগিব তো প্ৰথমতে আছে নেম অফ দা হেড অফ ফ্যামিলি অৰ্থাৎ আপুনি আপোনালোকৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম দিব লাগিব তাৰ পিছত মোটৰাইজড 3-4 হুইলাৰ আপোনালোকৰ ঘৰত তিনিচকীয়া বা চাৰিচকীয়া গাড়ী আছে না নাই যদি আছে ইউজ কৰিব নথা আপোনালোকে নকৰিব তাৰপিছত ইয়াতে এছ দিব লাগিব আৰু তাৰপিছত ইয়াতে চাওক আধাৰ ষ্টেটাস ইউজ কৰিব আপোনালোকে তাৰপিছত ইয়াতে চাওক আপোনালোকৰ ইয়াতে কেইবাটা অপচন পাব যেনেকৈ ইয়াতে হৈছে মেচিনাৰী মেড আপোনালোকৰ ঘৰত আছে নেকি যদি আছে ইউজ কৰিব তাৰপিছত 3 হুইলাৰ বা 4 হুইলাৰ আপোনালোকৰ ঘৰত আছে নে ইউজ কৰিব বা এগ্ৰিকালচাৰ হয় নে নহয় ইউজ কৰিব তাৰপিছত এনি মেম্বাৰ হেজ কেচিচি ক্ৰেডিট কাৰ্ড যদি আপোনালোকৰ ঘৰত ক্ৰেডিট কাৰ্ড আছে ইউজ কৰিব অৰ্থাৎ কিষাণ ক্ৰেডিট কাৰ্ড অনতা আপোনালোকে নকৰিব ওকে এই আপোনালোকে ভালকৈ বুজি লৈ দিব তাৰপিছত ইয়াতে চাওক আপোনালোকে আধাৰ লিংক ফোন নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ড হতে লিংক হৈ থকা মোবাইল নম্বৰটো দিব লাগিব ইয়াতে জব কাৰ্ডৰ আছে নাই ইউজ কৰি জব কাৰ্ডৰ নম্বৰটো দিব লাগিব ইয়াতে তাৰপিছত জেন্ডাৰটো ইয়াতে দি দিব মেল বা ফিমেল আপোনালোকে দিব লাগিব তাৰপিছত ইফ ইয়েস সিলেক্ট ক্ৰেডিট লিমিট ইয়াতে থাক RS 25 RS 50,000 ইয়াতে 25,000 to 55,000 আপোনালোকৰ যোনটো হয় আপোনালোকে যিকোনো এটা দিব তাৰপিছত ইয়াতে হৈছে আপোনালোকৰ পৰিয়ালৰ যিকোনো মেম্বাৰ নন এগ্ৰিকালচাৰ এন্টাৰপ্ৰাইজাৰ হয় নেকি বা গভৰ্ণমেণ্টত কাম কৰে নেকি যদি হয় ইউজ কৰিব না আপোনালোকে নকৰিব আৰু ইয়াতে চাওক আপোনালোকে কৈছে এনি মেম্বাৰ আৰ্নিং মোৰ দেন 15,000 পাৰ মান্থ যদি আপোনালোকৰ পৰিয়ালত 25,000 টকা বেছি ইনকাম কৰি আছে ইউজ কৰিব না নকৰিব ওকে তাৰপিছত ইয়াতে সোশ্যাল ক্যাটেগৰি দিব লাগে মেৰিটেড ষ্টেটাস দিব লাগিব ষ্টেটাস যেটো হয় মেৰিট আনমেৰিট যেটো হয় আই বেকৰ মোৰ দেন আপোনালোকৰ ইৰিগেশ্যন ল্যান্ড আছে নেকি এটো ইউজ কৰিব অনতা নকৰিব তো এই ডিটেইলছসমূহ কিন্তু আপোনালোকে দিব লাগিব এটা আপোনালোকৰ যিসমূহ নেকি প্ৰয়োজন হেমু টিক লগাব অথবা আপোনালোকে টিক লগৰ প্ৰয়োজন নাই তাৰপিছত আপোনালোকে জাস্ট ইয়াতে বেনিফিচিয়াৰী নেম দিব লাগিব আৰু ইয়াতে প্লেসটো দিব আৰু হেকত আপোনালোকে সিগনেচাৰ কৰিব লাগিব অৰ্থাৎ যোনজনৰ বাবে এপ্লাই কৰিব এজনৰ সিগনেচাৰ কৰিব লাগিব লগতে আপোনালোকৰ জব কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক এহেমু কিন্তু হকি বাইদেউসকলৰ হাতত জমাও দিব লাগিব তো আশা কৰিছো নিশ্চয় বুজি পালে তো প্ৰথম পৰ্যায় হলে এটো যে আপোনালোকে অফলাইন যোগে বা আপোনালোকে হকি বাইদেউৰ সহায়ত এপ্লিকেশ্যন কৰিব পাৰিব আৰু হকি বাইদেউসকলে কিন্তু লগে লগে আপোনালোকক অনলাইন প্ৰচেছটো কমপ্লিট কৰি দিব আৰু ইয়াৰ বাবে কিন্তু আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগিব আপোনালোকে কোনো ধৰণৰ ফি দিব নালাগে সম্পূৰ্ণ ফ্ৰীত কৰিব পাৰিব এতিয়া যদি আপুনি ভাবে যে আপুনি সেলফ ৰেজিষ্ট্ৰেচন কৰিব বা আপুনি নিজেই অনলাইন ৰেজিষ্ট্ৰেচন কৰিব তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব পাৰিব সেই বিষয়ে মই এতিয়া আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই আছো সলাই 2024 আপোনালোকে এই এপটো ইনষ্টল কৰিব ঠিক আছে ইনষ্টল কৰি জাস্ট ওপেন কৰিব ওপেন কৰাৰ লগে লগে আপোনালোকৰ হোমকাৰ্ড এনেকৈ আহি যাব সিলেক্ট ল্যাঙ্গুৱেজ প্ৰথমতে আপোনালোকে ইয়াৰ পৰা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব মই ইয়াতে জাস্ট ইংলিশটো সিলেক্ট কৰি ডান অপচনত ক্লিক কৰি দিলো ইয়াতে চাওক নিড পাৰমিশন ইয়াতে পাৰমিশন খুজি আছে আপোনালোকে ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ পিছত এলাউ আৱাজ প্লাছ 2024 টু টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ' এনেকৈ কিছুমান পাৰমিশন খুজিব যিসমূহ আপোনালোকে পাৰমিশন কি কৰিব দি দিব তো মই ইয়াতে পাৰমিশন কেইটা দি দিলো পাৰমিশন কেইটা দিয়াৰ পিছত আপোনালোকৰ হোমৱৰ্কত এনেকৈ এপটো ওপেন হ'ব এতিয়া চাওক আৱাজ প্লাছ 2024 আপোনালোকে দেখিবলৈ পাইছে সো তাৰ তলতে দুটাকৈ অপচন পাব প্ৰথমটো হল এসিস্টেড সাৰ্ভে আৰু দ্বিতীয়টো হল সেলফ সাৰ্ভে তো আপোনালোকে কি কৰিব লাগিব এই যদি সেলফ সাৰ্ভে আছে এই অপচনটোত ক্লিক কৰি দিব ওকে এই অপচনটোত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আপোনালোকে
ঘৰৰ বাবে অনলাইন কৰি আছে সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত অথেণ্টিকেশ্যন যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব এণ্ড লোডিং হ'ব আপোনালোকৰ সন্মুখত আৰু এনেকুৱাকৈ ইনিচিয়েশ্যন শ্ব' কৰিব এতিয়া চাওক আপোনালোকৰ যিটো ফেচ এই ফেচটো কিন্তু ইয়াৰ পৰা ডিটেক্ট কৰিব এতিয়া ফেচটো ডিটেক্ট কৰাৰ বাবে আপোনালোকে ভালকৈ পোহৰ থকা ঠাইত যাব আৰু এনেকুৱাকৈ আপোনালোকে কি কৰিব মোবাইলটো ল'ব যেতিয়া নেকি আপোনালোকৰ এনেকুৱাকৈ গ্ৰীণ কালাৰ আহি যাব গ্ৰীণ কালাৰ অহাৰ লগে লগে আপোনালোকৰ চকুটো দুবাৰ এবাৰ জাপ খুৱাই দিব তো আপোনালোকৰ এনেকুৱাকৈ ডিটেইলছসমূহ শ্ব' কৰিব ঠিক আছে এটা চাওক ই কেছি সাকসেসফুল বুলি শ্ব' কৰি আছে ইয়াতে আপোনাৰ নাম শ্ব' কৰিব ফটো সহকাৰে এণ্ড ফাদাৰ নেম ইয়াতে আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা ডেট অফ বাৰ্থ আপোনাৰ এই ডিটেইলছখিনি শ্ব' কৰিব অৰ্থাৎ আপোনাৰ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছসমূহ ইয়াতে আপোনালোকৰ শ্ব' কৰিব এতিয়া জাষ্ট আপুনি অ'কে অপশ্যনত ক্লিক কৰিব অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক ক্ৰিয়েট পাছৱৰ্ড এণ্ড কনফাৰ্ম পাছৱৰ্ড এটা কৰিবলৈ দিছে এইটো কৰিলে কি হ'ব আপোনালোকে বাৰে বাৰে আধাৰ ফেচটো যেটো নেকি আপোনালোকে কৰিলে হেয়াৰ প্ৰয়োজন নহ'ব তো ইয়াতে আপোনালোকে ক্ৰিয়েট পাছৱৰ্ডত পাছৱৰ্ড এটা বহাব আকৌ পাছৱৰ্ডটো কনফাৰ্ম কৰি দিব পাছৱৰ্ড দুটাতে বহাই দিয়াৰ পিছত ক্ৰিয়েট পিন অপশ্যনত ক্লিক কৰি দিয়ক ইয়াতে আপোনালোকে কিন্তু আপোনালোকৰ যেটো নেকি লগ বা আপোনালোকৰ মোবাইল পাছৱৰ্ড হেতু দিব লাগিব তো মই ইয়াতে ফিংগাৰটো দি দিলো দিয়াৰ লগে লগে কিন্তু ইয়াতে আপোনালোকৰ ডিটেইলছখিনি খুজি আছে ঠিক আছে সিলেক্ট লোকেশ্যন ইয়াতে আপোনালোকে প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব লাগিব আমাৰ ষ্টেটটো অলৰেডি সিলেক্ট হৈ আছে আসাম তাৰ পিছত ইয়াৰ পৰা ডিস্ট্ৰিক্ট আপোনালোকৰ সিলেক্ট কৰি দিব মই ইয়াতে ৰেন্ডমলি এটা সিলেক্ট কৰি দিলো এণ্ড ইয়াৰ পৰা আপোনালোকে ব্লক সিলেক্ট কৰিব লাগিব এণ্ড আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ পঞ্চায়ত সিলেক্ট কৰিব লাগিব এণ্ড ইয়াৰ পৰা আপোনালোকে ভিলেজটো সিলেক্ট কৰি দিব জাষ্ট কি কৰিব লাগিব এই যেটো প্ৰচেড অপশ্যন আছে প্ৰচেড অপশ্যনত ক্লিক কৰি দিব প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এটা প্ৰবলেম আপোনালোকে দেখিবলৈ পাব হেয়া হলব যে ইয়াতে চাওক ইনফৰমেশ্যন এটা শ্ব' কৰি আছে সাৰ্ভে নট এলাউ ইন ইউৰ ষ্টেট ডিস্ট্ৰিক্ট তো ইয়াতে কিন্তু আমাৰ ষ্টেটটো অৰ্থাৎ অসমত এতিয়ালৈকে এলাউ কৰা নাই এই যেটো সাৰ্ভে বা চৰকাৰী ঘৰৰ বাবে এপ্লিকেশ্যন অৰ্থাৎ আমাৰ অসমটো এতিয়ালৈকে এলাউ কৰা নাই ইয়াৰ লগতে ভাৰতবৰ্ষৰ কেইবাটাও ৰাজ্যত মানে অনলাইন প্ৰক্ৰিয়া চলি আছে আৰু কেইবাটাও ৰাজ্যত অনলাইন প্ৰক্ৰিয়া চলি থকা নাই তো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব পাৰে যে ন তথাপিও মই আপোনালোকক ফুল প্ৰচেছটো দেখুৱাই আছো যে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেকৈ এই যেটো এপ্লাই প্ৰচেছ এই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব ওকে অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ সন্মুখত আৱাজ প্লাছ এনেকুৱাকৈ আহি যাব প্ৰথমতে ইয়াতে কিন্তু কেইবাটাও অপশ্যন আপোনালোকে দেখিবলৈ পাব প্ৰথমটো হলো এড এণ্ড ইডিট সাৰ্ভে দ্বিতীয়টো হল আপলোড এণ্ড সেভ সাৰ্ভে ডাটা এনেকুৱাকৈ চাৰিটাকৈ অপশ্যন শ্ব' কৰিব তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব এড ইডিট সাৰ্ভে অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইণ্ডিভিজুৱেল পাৰ্টিকুলাৰ কোৱেশ্চন বা ইণ্ডিভিজুৱেল পাৰ্চনৰ ডিটেইলছসমূহ দিবলৈ দিব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আপোনালোকে ঘৰটো এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছ দিব লাগিব প্ৰথমতে কৈছে নেম অফ দা হেড অৰ্থাৎ ফ্যামিলিজনৰ হেড নেমটো আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব দ্বিতীয় বাকচত অৰ্থাৎ আধাৰ কাৰ্ডত যেনেকৈ ডিটেইলছসমূহ আছে ঠিক তেনেকৈ দিব লাগিব তাৰ পিছত ইয়াতে জব কাৰ্ড নাম্বাৰ আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰিবলৈ দিছে এণ্ড ইয়াৰ পৰা ফাইনালি আপোনালোকে কি কৰিব আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব এণ্ড ইয়াতে চাওক সোশ্যাল ক্যাটেগৰী আপোনালোকে সোশ্যাল ক্যাটেগৰী এসটি এসসি ওবিসি অদাৰ যেটো হয় আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে চাওক এজটো আপোনালোকৰ যিমান আছে দিব লাগিব মেৰিটিয়াল ষ্টেটাসটো দিব এণ্ড আপোনালোকে ফাদাৰ বা হাজবেণ্ড নেমটো আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে নেক্সটত আপোনালোকে আহিব ইয়াতে চাওক আপোনালোকৰ মোবাইল নাম্বাৰ দিবলৈ দিছে আপোনালোকে লিটাৰেসি দিব আপোনাৰ হায়াৰ এডুকেশ্যনটো এণ্ড অকুপেশ্যন আপোনালোকৰ দিব লাগিব ফ্যামিলি মেম্বাৰ কিমানজন আছে হেয়া কিন্তু আপোনালোকে দিব লাগিব নেম ইয়াতে কৈছে নেম নাম্বাৰ অফ ফ্যামিলি মেম্বাৰ ইনক্লুড হেড আপোনালোকৰ ফ্যামিলি মেম্বাৰ কিমান সদস্য আছে সেই নাম্বাৰটো বহাব লাগিব ইয়াতে কৈছে এনি মেম্বাৰ উইথ ডিসেবল আপোনালোকৰ ঘৰত যদি কোনো ধৰণৰ শাৰীৰিকভাৱে বা বিশেষভাৱে সক্ষম ব্যক্তি আছে সেইটো আপোনালোকে ইয়াতে ইউজ কৰিব দিছো অন্যথা আপোনালোকে নকৰিব এণ্ড তাৰপিছত ইয়াতে কৈছে এনি মেম্বাৰ উইথ ক্ৰিটিকেল লেন্স ক্ৰিটিকেল থাকিলে হেতু দিব এণ্ড আপোনালোকে দেখিবলৈ হৈছে ফ্যামিলি ইনকাম এনুৱেল ইনকাম যেটো আছে আপোনালোকে হেতু দিব লাগিব আৰু এনুৱেল ইনকাম কিন্তু ম্যাক্সিমাম 2 লাখ হ'ব পাৰিব তাতকৈ বেছি হ'ব নোৱাৰিব তাৰপিছত আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফ্যামিলি মেম্বাৰসমূহ ইয়াতে এড কৰিবলৈ দিছে ঠিক আছে এজন এজনকৈ আপোনালোকে এড কৰিব প্ৰথমতে ৰিলেশ্যন দিব এজ দিব মেৰিটাল ষ্টেটাস দিব মোবাইল নাম্বাৰ এণ্ড ইয়াতে লিটাৰেসি অকুপেশ্যন আপোনালোকে দিয়াৰ পিছত জাষ্ট আপোনালোকে এড কৰি ল'ব ঠিক আছে এনেকৈ আপোনালোকে গোটেইকেইজন এড কৰিব এড কৰাৰ পিছত আপোনালোকৰ যি কেইজন সদস্য আছে ধৰি লওক 3-4 জন 5 জন আপোনালোকৰ পৰিয়ালত ইয়াৰ পৰা আপোনালোকে ফ্যামিলি হেডজনৰ তাতে টিক লগাই দি আপোনালোকে এড অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে ইয়াৰ পৰা বেংকৰ ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে দিব ইয়াতে ক'বলগীয়া একো নাই আপোনালোকে জানে বেংকৰ একাউণ্ট নাম্বাৰ বেংকৰ ব্ৰাঞ্চৰ নেম আৰু আপোনালোকে আইএফএছটো বহাই আপোনালোকে নেক্সট পেজলৈ যাব তাৰপিছত ইয়াতে আপোনালোকৰ হাউছৰ ডিটেইলছ বৰ্তমান কেনেকৈ হৈ আছে যেনেকৈ আপোনালোকৰ মাটি আপোনালোকৰ নিজৰ তেনেকৈ
আন মানুহৰ ৰেণ্টত আছে আপোনালোকে অন দিব আৰু আপোনালোকৰ বৰ্তমান যিখন ঘৰত বসবাস কৰে পকা নে কেঁচা বা আপোনালোকৰ টয়লেটটো পকা নে কেঁচা এনেকুৱাকৈ ডিটেইলছসমূহ আপোনালোকে ইয়াতে দিব লাগিব দিয়াৰ পিছত আপোনালোকে নেক্সট পেজলৈ আহি যাব নেক্সট পেজলৈ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ বৰ্তমান যিটো ঘৰ আছে অৰ্থাৎ কেঁচা ঘৰ আছে সেই ঘৰখনৰ ফটো কিন্তু আপোনালোকে ইয়াতে ফটো মাৰিব লাগিব আৰু সেই ফটোখন কিন্তু ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে আপোনালোকে কিন্তু এই কথাটো ভালকৈ মন কৰিব ইয়াতে আপোনালোকে ফটো আপলোড কৰি দিব লগতে ভিউ মেপ অপশ্যনত ক্লিক কৰি আপোনালোকে যোনজন ব্যক্তিৰ বা যোনটো ঘৰৰ এপ্লিকেশ্যন কৰি আছে তাতে কিন্তু আপোনালোকে ক্লিক কৰি আপোনালোকে সিলেক্ট কৰি আপোনালোকে ফটোটো আপলোড কৰিব লাগিব এণ্ড আপোনালোকে কি কৰিব ইয়াতে সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব এণ্ড ইয়াতে আপোনালোকে দেখিব পাব সাৰ্ভে কমপ্লিট সাকসেসফুলি ওকে অপশ্যনত আপোনালোকে ক্লিক কৰিব প্ৰচেছ ক্লিক কৰাৰ পিছত এণ্ড ইয়াতে আপোনালোকে দেখিবলৈ পাব এই যেটো দ্বিতীয় অপশ্যন দেখিলে আছে আপলোড এণ্ড সাৰ্ভে ডাটা আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে সিলেক্ট কৰিব এণ্ড আপোনালোকে আপলোড ৰেকৰ্ড অপশ্যনত ক্লিক কৰি দিব আপলোড ৰেকৰ্ড অপশ্যনত যেতিয়াই ক্লিক কৰিব এনেকৈ আপোনালোকৰ ৰিকুৱেষ্ট হেজ বিন সাবমিট সাকসেসফুলি হৈ যাব এতিয়া কিন্তু আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ গ'ল তো এনেকৈ কিন্তু আপোনালোকে অতি সহজতে চৰকাৰী ঘৰৰ বাবে বৰ্তমান সময়ত অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব কৈছো আপোনালোকে নিশ্চয় দুটা প্ৰচেছৰ বিষয়ে ভালকৈ জানিব পাৰিলে সো আপোনালোকে প্ৰথমটোত ইজিলি কৰিব পাৰিব আৰু দ্বিতীয়টোত কিন্তু আপোনালোকে 7 তাৰিখৰ পিছৰ পৰা নিজেই কৰিব পাৰিব সো আপোনালোকৰ ইয়াৰ পৰা যেটো অপশ্যন ভাল লাগে আপোনালোকে যিকোনো এটা চুজ কৰিব পাৰে কিন্তু হেকত যায় পৰ্যায়ক্ৰমে একে প্ৰচেছ দুটাতে হৈ যাব তো ভিডিঅ ভাল লাগিলে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব